প্ৰকৃতিৰ পৰা দুটামান কথা শিকোঁ আহক। এই ফৰকাল পুৱা প্ৰাতঃভৱনলৈ আহি প্ৰকৃতিৰ এই মনোমোহা দৃশ্য, গছ-গছনি, তৰু-তৃণ, নদী, চৰাই-চিৰিকটি আৰু পূব আকাশত জিলিকি থকা সূৰ্যৰ ৰশ্মি দেখি বহু কথাই মনলৈ আহিছে, বহু প্ৰশ্নই মনত খেলাইছে আৰু বহুত প্ৰশ্ন নিজকে কৰিছোঁ। কৰি সেই প্ৰশ্নখিনিকে আজি ৰাইজৰ বাবে এৰিছোঁ। আপোনালোকে বিবেচনা কৰিব কথাবিলাকৰ সত্যাসত্যতা বা যুক্তিযুক্ততা কিমান আছে। প্ৰকৃতিয়ে আমাক কি দিয়া নাই আৰু আমি প্ৰকৃতিক কি দিছোঁ। প্ৰকৃতিয়ে আমাৰ বাবে কি কৰা নাই আৰু আমি প্ৰকৃতিৰ বাবে কি কৰিছোঁ। অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকটি, বনলতা, তৰু-তৃণ, বটবৃক্ষ, নদ-নদী, পাহাৰ-পৰ্বত আদিৰ দৰে আমিও জানো প্ৰকৃতিৰ অংগ নহয়? নিশ্চয়, আমিও সেই প্ৰকৃতিৰে অংগ। প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ বায়ু, পানী, খাদ্য সামগ্ৰী, কাপোৰ কানি, ঘৰ-দুৱাৰ, আনন্দ-বিনোদন, ঔষধ পাতি, ভূমি, আকাশ, উত্তাপ, অগ্নি, জীৱন আৰু জীৱিকাৰ বাবে কি দিয়া নাই? এই যে দেখিছে পূব আকাশত জিলিকি থকা পুৱাৰ বেলিটি, বতাহত হালি-জালি নিজ গুণত বিভোৰ গছ-লতা, তৰু-তৃণ, এই যে দেখিছে সেউজীয়া বননি আৰু পথাৰত ঠন ধৰি উঠা ধাননি, চালে চকু জোৰ পৰা চাই থাকিলেও নলগা আমনি, এই বিনন্দীয়া সেউজীয়া ধৰণী আৰু বতাহৰ জিৰজিৰণি, নদীৰ কলকলনি আৰু চৰাই-চিৰিকটিৰ কলকলনি, এয়াই জানো আমাৰ প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টিৰাজি নহয় জানো? এই প্ৰকৃতিৰ সকলো জীৱ তথা উদ্ভিদে সেৱন বা ভক্ষণ কৰি আছে পৃথিৱীৰ লগতে সমগ্ৰ হাতীপতি তাৰকাগৃহৰ লালন-পালন কৰ্তা তথা ভৰণ-পোষণ দিওঁতা সেই সূৰ্য দেৱতা। সেই সূৰ্য দেৱতাৰ ৰশ্মি। সনাতন শাস্ত্ৰৰ সূৰ্য প্ৰণামত উল্লেখ থকাৰ দৰে প্ৰভাতে ব্ৰহ্মৰূপেণ চ মধ্যাহ্নে বিষ্ণুৰূপেণম সায়াহ্নে ৰুদ্ৰৰূপেণ চ তং সূৰ্যদেৱায় প্ৰণমাম্যহম। এই ৰুদ্ৰ প্ৰণাম মন্ত্ৰৰ পৰা আমি এটা কথা উপলব্ধি কৰোঁ যে সূৰ্যকে সনাতন সংস্কৃতিয়ে ৩টা ৰূপত ব্যাখ্যা কৰিছে বা সেয়া যি কি নহওক, সেইজনে একমাত্ৰ অন্য বস্তু, জীৱন আৰু জীৱিকাদাতা। এই পৃথিৱীৰ বা এই প্ৰকৃতিৰ সকলো প্ৰাণী আৰু উদ্ভিদে তেখেতৰ শক্তি ভক্ষণ কৰিহে জীয়াই আছে। তেখেতে প্ৰকৃতিৰ কোনো জীৱৰ প্ৰতি কোনো কালে কোনো বৈষম্য ৰখা নাই আৰু তেখেতৰ শক্তি সেৱনৰ পৰা কাকো বঞ্চিত কৰা নাই। প্ৰাণী জগতৰ ভৰণ পোষণৰ বাবে তেখেতে শক্তি প্ৰথমে উদ্ভিদ জগতত সঞ্চিত কৰিছে বা তেখেতৰ শক্তি উদ্ভিদ জগতত সঞ্চিত হৈছে আৰু সেই উদ্ভিদ জগত ভক্ষণ কৰি প্ৰাণী জগত জীয়াই থাকে বা আছে বা থাকিব। কিন্তু নিজ গুণে প্ৰসিদ্ধ এই প্ৰকৃতিক আমি বিশেষকৈ জীৱশ্ৰেষ্ঠ নামধাৰী মানৱ প্ৰজাতিয়ে প্ৰকৃতিক কি দিছোঁ? স্বাভাৱিক গতিত পৰিচালিত প্ৰকৃতিক ধ্বংস, ক্ষতি, অনিষ্ট আৰু অপকাৰ সাধন কৰাৰ বাদে আৰু আমি কিবা দিছোঁনে বা দিব পাৰিছোঁনে? হাতত হাথিয়াৰ লৈ এফালৰ পৰা প্ৰকৃতিক ধ্বংস কৰি গৈ থাকোঁতে এবাৰলৈ হ'লেও আমি ভাবিছোঁনে যে যাক সৃষ্টি কৰাৰ অধিকাৰ নাই তাক ধ্বংস কৰাৰ অধিকাৰ আমাৰ আছে জানো? বা যদি আছে সেই অধিকাৰ আমাক কোনে দিছে? সেই কথা আমি এবাৰলৈ ভাবিছোঁনে? এজোপা সৰু তৃণ বা বন আমি হাতে সহজে উভালি পেলাব পাৰোঁ। কিন্তু সেই মুহূৰ্ততে প্ৰকৃতিয়ে যদি হস্তক্ষেপ কৰে বা আপোনাক উভতি ধৰি কয়, আমাক যদি প্ৰশ্ন কৰে, হে মানৱ, তই ধ্বংস কৰা এই বনজোপা পুনৰ সৃষ্টি কৰি দে, অন্যথা তোৰ জীৱন কাঢ়ি ল'ম, তেতিয়া আমি পাৰিমনে সেই বনজোপা পুনৰ সৃষ্টি কৰিব? নোৱাৰোঁ।
কেতিয়াও নোৱাৰোঁ। প্ৰকৃতিয়ে আমাৰ জীৱন ল'লেও আমি সেই কাম কৰিব নোৱাৰোঁ বা কৰা আমাৰ দ্বাৰা সম্ভৱ নহয়। এয়াই হ'ল প্ৰকৃত বাস্তৱ। প্ৰকৃতিৰ পৰা আমি শিকিব লগা কেইটামান কথা এইখিনিতে থ্ৰুতে উল্লেখ কৰোঁ। যি বস্তু সৃষ্টি কৰাৰ ক্ষমতা আমাৰ আছে, কেৱল সেই বস্তুহে ধ্বংস কৰাৰ অধিকাৰ আমাৰ আছে। যি কাম প্ৰকৃতিয়ে কৰিছে সেই কাম যিহেতু আমি কৰিব নোৱাৰোঁ, গতিকে আমাৰ জীৱনৰ বাদে অপৰিহাৰ্য নহ'লে আমি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ নকৰাটোৱে আমাৰ বাবে বা আমাৰ মূল কৰ্তব্য। প্ৰকৃতিৰ পৰা শিকিব লগা দ্বিতীয়টো শিক্ষা হ'ল, প্ৰকৃতিৰ কোনো জীৱ বা উদ্ভিদে কোনো কালে কোনো বৈষম্য নাৰাখে, তেন্তে কেৱল মানৱ প্ৰজাতিৰ মাজতে ইমান বেছি বৈষম্য কিয়? প্ৰকৃতিৰ পৰা শিকিব লগা তৃতীয় শিক্ষা হ'ল, সূৰ্যৰ ৰশ্মি থকালৈকে, অৰ্থাৎ সূৰ্যৰ পোহৰ বা সূৰ্যৰ উষ্ণতা থকালৈকে প্ৰকৃতিৰ কোনো জীৱ বা উদ্ভিদে নাখাই নমৰে বা লঘোণে নমৰে। কিন্তু কেৱল মাত্ৰ মানৱ প্ৰজাতিৰ কিয় কেতিয়াও পেট নভৰে? প্ৰকৃতিৰ পৰা শিকিব লগা চতুৰ্থ শিক্ষা হ'ল, প্ৰকৃতিৰ কোনো জীৱ বা উদ্ভিদে কোনো বস্তু নোপোৱাৰ বাবে কোনোদিনে দুখী নহয়, কিন্তু মানৱ প্ৰজাতিয়ে সকলো বস্তু পাই থকাৰ পাছতো কিয় কোনোদিনে সুখী নহয়? প্ৰকৃতিৰ পৰা শিকিব লগা পঞ্চম শিক্ষা হ'ল, প্ৰকৃতিত স্থিত প্ৰতিটো বস্তুৰ সৃষ্টি, স্থিতি আৰু পৰিসমাপ্তি বা লয় প্ৰকৃতিগত বা স্বাভাৱিক প্ৰক্ৰিয়া বুলি মানি লয়। কিন্তু কেৱল মানৱ প্ৰজাতিয়ে এই সকলো কথা জানে যদিও কোনো কালে মানি নলয়। আৰু বহু কথাই প্ৰকৃতিৰ পৰা আমি শিকিব লগা আছে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ এই কথাখিনিৰ পৰা আপোনালোক কিঞ্চিতমান হ'লেও প্ৰকৃতিৰ প্ৰতি সহৃদয় জাগি উঠিব বা কিঞ্চিতমান হ'লেও আপোনালোক উপকৃত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক। প্ৰকৃতি থাকিলেহে আমি থাকিম। প্ৰকৃতি নাথাকিলে আমিও থাকিব নোৱাৰোঁ।